নমস্কাৰ ফ্ৰেণ্ডছ, আপোনালোকক আসাম মিক্স এণ্ড মিক্স চেনেলটিলৈ স্বাগতম জনাইছোঁ। পোনপ্ৰথমে আপোনালোকক স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আপোনালোকলৈ আগবঢ়াইছোঁ কেইটামান অতি গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ। আশা কৰোঁ ভিডিঅ'টি চাই ভাল পাব। আজিৰ প্ৰথম প্ৰশ্নটি হৈছে 15 আগষ্ট 2024 চনত ভাৰতবৰ্ষই কিমানতম স্বাধীনতা দিৱস উদযাপন কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব 78তম। 2 নম্বৰ প্ৰশ্ন, কোনে ভাৰতৰ জাতীয় পতাকাৰ আৰ্হি প্ৰস্তুত কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব পিংগলি ভেংকায়া। 3 নম্বৰ প্ৰশ্ন, স্বাধীনতা দিৱসত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে তিৰংগা পতাকা ক'ত উত্তোলন কৰে? ইয়াৰে শুদ্ধ উত্তৰটি হয়তো আপোনালোকে জানে। ইয়াৰে শুদ্ধ উত্তৰটি হ'ব দ্য ৰেড ফৰ্ট, অল্ড দিল্লী। 4 নম্বৰ প্ৰশ্ন, ভাৰতৰ তিৰংগা পতাকা জতৰৰ পৰিৱৰ্তে চক্ৰক কেতিয়া স্থান দিয়া হয়? প্ৰথমতে জতৰ আছিলে, পিছত চক্ৰ কৰা হয়। কেতিয়া কৰা হয়? 22 জুলাই 1947 চনত। 5 নম্বৰ প্ৰশ্ন, ভাৰতৰ জাতীয় পতাকাৰ দৈৰ্ঘ্য আৰু প্ৰস্থৰ অনুপাত কিমান? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব 3:2। আৰু শেষত আপোনালোকৰ বাবে আৰু এটি প্ৰশ্ন আগবঢ়াইছোঁ। মোক তেজ দিয়া, মই তোমাক স্বাধীনতা দিম, এই শ্লোগানটি কোনে দিছিল? ইয়াৰে শুদ্ধ উত্তৰটি আপোনালোকে কমেণ্ট বক্সত দিবলৈ চেষ্টা কৰিব। আশা কৰোঁ ভিডিঅ'টি চাই ভাল পালে। আগন্তুক এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে ভিডিঅ'টি লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব।